রাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি অষ্টমটো দিন অসম অতিক্ৰমী আজি পশ্চিমবংগত প্ৰৱেশ কৰিব ন্যায় যাত্ৰাৰ দলে ইতিমধ্যে অষ্টম দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা আজি ধুবুৰী অতিক্ৰমী অসমৰ সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিব পশ্চিমবংগত আৰু এই ৮টাকৈ দিনে অসমত যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিছিল এই কাৰ্যসূচী বহু বাধা নিষেধৰ মুখামুখি হৈছিল সেই বাধা নিষেধ অতিক্ৰম কৰিও ৰাইজৰ প্ৰচণ্ড সহাৰিৰ মাজেৰে এতিয়া আজি গৈ উপস্থিত হৈছে গৈ পশ্চিমবংগত এয়া অষ্টম দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাইছো এই মুহূৰ্তত সেই কাৰ্যসূচী দেখুৱাবৰ বাবে আমাৰ সৈতে সংযুক্ত হৈছে সাংবাদিক ফিৰোজ আলম আমি পুনে ফিৰোজৰ কাষলৈকে আপোনালোকক লৈ গৈছো রাজদীপ কব লাগিব যে রাহুল গান্ধীর যে ভারত জোড়ো ন্যায় যাত্রা ইতিমধ্যে পশ্চিমবঙ্গের ফালে গতি করেছে কিছু সময় পিছতে পশ্চিমবঙ্গত প্রবেশ করব আর মই এই মুহূর্তত উপস্থিত আছো অসমবঙ্গ সীমান্তৰ যি ছাগলীয়া বুলি কোৱা হয় ছাগলীয়া আৰু পশ্চিমবঙ্গৰ জোৰাইমুৰ বুলি কোৱা হয় সেই স্থানত মই উপস্থিত আছো আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নালিষ্টে দেখুৱাব ইয়াত এনেদৰে পশ্চিমবঙ্গৰ যিসকল কংগ্ৰেছ নেতাকৰ্মী ইয়াত আহি উপস্থিত হৈছে ৰাহুল গান্ধীক আদৰি লোৱাৰ বাবে ইয়াত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি যদি ক'বলৈ যাওঁ যে পশ্চিমবঙ্গৰ যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰী তেখেতো আহি ইয়াত উপস্থিত হৈছে বহু কেইগৰাকী বিধায়ক সাংসদ আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত এনেদৰে দেখিবলৈ পোৱা গৈছে ইয়াত যথেষ্ট কংগ্ৰেছ কৰ্মীও আহি ইয়াত ভিৰ কৰিছে আৰু এই যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যি নেতৃত্ব দিয়া ৰাহুল গান্ধী কিছু সময় পিছতে ইয়াত আহি উপস্থিত হ'ব আৰু ইয়াত অধিক আগ্ৰহেৰে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ এই মুহূৰ্তত যি দৃশ্য পোনে আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ এনেদৰে চাওক যে বাট পথ ইয়াত একাকাৰ হৈ গৈছে কংগ্ৰেছৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰাহুল গান্ধীক আদৰি লোৱাৰ বাবে ইয়াত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ যি এই মুহূৰ্তৰ দৃশ্য এই মুহূৰ্তৰ এনেদৰে আমি দেখিবলৈ পাইছোঁ যে যি ছাগলীয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমবংগৰ যি জোৰাইমুৰ বুলি কোৱা হয় ইয়াত এনেদৰে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত এনেদৰে ইয়াত ঢাক ঢোলেৰে ইয়াত আদৰি লোৱাৰ কাৰণে ইয়াত প্ৰস্তুতি চলোৱা হৈছে আৰু ইয়াত চাওক এনেদৰে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে ইয়াত ৰাহুল গান্ধীক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ যিগৰাকী সভাপতি আছে অধীৰ ৰঞ্জন চৌধুৰীক যি পতাকা হস্তান্তৰ কৰিব তাৰপিছতে পশ্চিমবংগৰ পৰা যি ন্যায় যাত্ৰা ইয়াত চলিব ইয়াত এনেদৰে ধন্যবাদ জ্ঞাপন কৰিছো ফিৰোজ আলম আমাক ছাগলীয়াৰ পৰা সেই পোনপটীয়া পৰিৱেশ দেখুওৱাৰ বাবে খন্তেক সময়ৰ পিছতেই এই ন্যায় যাত্ৰাই প্ৰৱেশ কৰিব পশ্চিমবংগত।